দাঁতত লগা চিখৰৰ দাগ বা অইন গুটখাৰ দাগ বা আপোনাৰ দাঁতত যদি পানীৰ আইৰণৰ ফলত দাগ লাগিছে বা দাঁতৰ বৰণ যদি হালধীয়া তেতিয়াহ'লে এনেকৈ দাঁত মাজিবচোন। তেতিয়া একেবাৰে আপোনালোকৰ দাঁত চিকচিকীয়া হৈ পৰিব। ইয়াৰ আগতে মই ফিটকিৰিৰ কথা কৈছিলোঁ, কিন্তু বহুতে ফিটকিৰিটো বুজি পোৱা নাছিল বা ধৰক ফিটকিৰি তেনেকৈ পোৱা নাছিল। সেই হেতুকে আজি একেবাৰে ঘৰুৱা এটা পদ্ধতি আপোনালোকৰ মাজত আনিছোঁ, যিটোৰ পৰা কোনো ধৰণৰ ক্ষতিও নাই আৰু আপোনালোকৰ দাঁতকেইটা খুব সুন্দৰ পৰিষ্কাৰ হ'ব। একেবাৰে ঘৰুৱা বস্তু আৰু সকলোৱে সহজতে পোৱা বস্তু। কাৰণ ফিটকিৰি বা তেনেকুৱা ধৰণৰ বস্তু হ'লে বহুতে কিছুমানে চিনিও নাপায় বা ধৰক কিনি আনিব লগা হ'লেও বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। গতিকে তেনে ক্ষেত্ৰত এইটো একেবাৰে সহজ আৰু মই দাঁতকেইটা দেখুৱাই দিছোঁ, এনেকৈ মাজে মাজে ঘঁহিব। মই বহুদিন দাঁত ঘঁহি পেলাই আচলতে ৰিজাল্ট পোৱাৰ পিছত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, কাৰণ এনেকুৱা ধৰণৰ কিছুমান ভাইটি বা দাদা তেনেকে মানে ভিডিঅ' বনাব কয় যে দাঁতত চিখৰ বা গুটখাৰ দাগ আছে কেনেকে যাব। বহুতে ধৰক তেনেকে ক্লিনিকত গৈও চাফ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত, আৰু তেনেকুৱাকে চাফ কৰিলেও পুনৰ হৈ যায়। কিন্তু এই ৰেমেডিটো ব্যৱহাৰ কৰিলে আপোনালোকৰ খুব সুন্দৰকৈ পৰিষ্কাৰ হৈ থাকিব আৰু কোনো ক্ষতি নাই। এয়া দেখিছেনে, এয়া হৈছে খোলা। নিশ্চয় চিনি পায় আৰু বহুতে খায়ো এই খোলাটো, কিন্তু এইবোৰ বেয়া বাৰু, অপকাৰী, খাব নালাগে তেনেকে। এয়া য'ত মাটিৰ চাকি বনাই বা মানে ধৰক তেনেকুৱা ধৰণৰ বিয়াত যে দিয়ে বাটমালা, তেনেকুৱা ধৰণৰ আপোনালোকে য'ত মাটিৰ চাকি বনাই তাত পাই যাব খোলা। নিশ্চয় বুজি পাইছে, মাটিৰ খোলা পুৰি পেলাই যিটো বনাই মাটিৰে জুইত, সেয়া খুব ধুনীয়াকে মিহিকে গুৰি কৰি ল'ব। আপোনালোকে কলগেট মানে যি টুথপেষ্ট ব্যৱহাৰ কৰে সেয়া ল'বও পাৰে, আৰু এনেও যদি আপোনালোকে যেনেকে আমি এঙাৰেৰে মাজো গুৰি কৰি তেনেকেও মাজিব পাৰে। কিন্তু টুথপেষ্টেৰে মাজিলে অকমান ভাল আৰু এয়া এনেকে গুৰি কৰি ল'ব আপোনালোকে সেই খোলাটো। এই বস্তুটো সহজতে পায় আৰু ব্যৱহাৰ কৰি জনাব যদি বহুত বেছি দাগ হৈছে। ধৰক আপোনালোকে এদিনতে যে পুৰা চিকচিকীয়া হৈ যাব তেনেকুৱা কথা নহয়, কিন্তু এদিনতে আপোনালোকে ভাল ৰিজাল্ট পাব। তাৰপিছত 2-3 দিনমান ব্যৱহাৰ কৰাৰ পিছত আপোনালোকৰ দাঁত একেবাৰে চিকচিকীয়া হ'ব। ব্যৱহাৰ নকৰাকৈ যাতে যিকোনো কমেণ্ট নিদিয়ে, ব্যৱহাৰ কৰিব। মই নিজে ধৰক তেনেকে বিভিন্ন বস্তু ব্যৱহাৰ কৰি চাই থাকোঁ। এতিয়া ঘৰুৱা বস্তু যিবোৰৰ পৰা ক্ষতি নাই, এই পদ্ধতিটো ব্যৱহাৰ কৰি ভাল পাইছোঁ আৰু মানে ময়ো তামোল খাওঁ, কাৰণ যিহেতু মানে কাটিং এইবোৰ চিলাই কামৰ লগত জড়িত বা বিভিন্ন কামত ব্যস্ত থাকোঁ, তেনে ক্ষেত্ৰত তামোল কেতিয়াবা খোৱা যায়। তাৰ বাহিৰে বাৰু বিশেষ মই নাখাওঁ, গতিকে তামোল খালেও কেতিয়াবা দাগ লাগে, নলগা নহয়। এনেকৈ যদি ধুনীয়াকে ঘঁহি দিওঁ বা মাজি দিওঁ তেতিয়া খুব ধুনীয়া পৰিষ্কাৰ হৈছে, আৰু পানীৰ আইৰণ থাকিলেও হালধীয়া বৰণ হয় দাঁতৰ। এয়া এনেকে ব্যৱহাৰ কৰিব আৰু ৰিজাল্টটো কেনেকুৱা পায় জনাব। নিশ্চয় বুজি পাইছে আপোনালোকে, মই খোলাৰ কথা কৈছোঁ। হয়তো কোনোবাই কিবা বেলেগ বুলিও ক'ব পাৰে, নাজানো। আমি ইয়াতে মাটিৰ খোলা বুলিয়ে কওঁ। য'ত চাকি বনাই তেনেকুৱা দোকানত পাব, বহুতে খায়ো এই বস্তুটো। এয়া এনেকৈ কৰিব, আৰু বহুতে কয় দাঁতকেইটা দেখুৱাই দিবা, এনে ভিডিঅ' দিলে কেনেকুৱা হ'ব। সেইবাবে মই এবাৰ দেখাই দিছোঁ, খুব ভাল ৰিজাল্ট পাব। এনেকে ভিডিঅ'টো মই দিম বুলি বহুদিনৰ পৰা তেনেকে সময় মিলাব পৰা নাছিলোঁ। আজি ভাবিলোঁ উপকৃত হ'ব। আৰু এইবোৰ বেয়া বস্তু গুটখা বা চিখৰ এইবোৰ খাবই নালাগে পৰালৈকে, কাৰণ আমাৰ দেহত যথেষ্ট ক্ষতি সাধন কৰে। ধৰক যিসকলে খাই দাঁতবোৰ লেতেৰা হ'লেও বেয়া লাগে, গতিকে এনেকে আপোনালোকে পৰিষ্কাৰ কৰিব পাৰে। ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া মই নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আপোনালোকে ব্যৱহাৰ কৰিব আৰু জনাব। ফিটকিৰিৰ কথা আজি কোৱা নাই দিয়ক, কাৰণ ফিটকিৰিটোও কিন্তু বহুত ভাল। দাঁত যদি আপোনাৰ লৰে তেতিয়া মজবুত কৰাত সহায় কৰে, আৰু আমাৰ পানীটো পিউৰিফাই কৰাৰ বাবে আমি ফিটকিৰি ব্যৱহাৰ কৰোঁ। অকণমান খালে অকণমান বেলেগ এটা টাইপ লাগে, ভিতৰত গ'লেও একো অনিষ্ট নহয় ফিটকিৰিটো। কিন্তু সৰু ল'ৰা ছোৱালীয়ে অকণমান মানে যিহেতু মানে সোৱাদটো অলপ বেলেগ টাইপৰ, অলপ বেয়া পায়। গতিকে এনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰিব এই খোলাৰে। এয়া কিমান ধুনীয়া চাফা হৈছে দেখিছেনে। এইবোৰ কোনো ধৰণৰ ক্লিনিকত চাফা কৰা দাঁত নহয় কিন্তু দেই, ঘৰতে এনেকে পৰিষ্কাৰ কৰা হয়। আপোনালোকেও ঘঁহিব আৰু জনাব ৰিজাল্টটো।